সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ এখন জিলাত শিক্ষক কৰ্মচাৰীসকলৰ বাবে আহিছে বিশেষ কিছুমান কঠোৰ নিয়ম নীতি। সেইসমূহ কি আপোনালোকক সবিয়ে জনাম, আপোনালোকে চাই ল'ব। তো এইটো চাব পাৰিছে, এইটো অসমৰ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা ওলাইছে 30/4/2026 তাৰিখে। অৰ্ডাৰখনত কি লিখা আছে চাওক, যে অসমীয়াতে কৈ দিছোঁ মই অৰ্ডাৰখনত কি লিখা আছে। এইটো গুৰুত্ব সহকাৰে লক্ষ্য কৰা হৈছে যে বহুতো শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীয়ে শিক্ষা সেতু পৰ্টেলত নিৰ্ধাৰিত উপস্থিতিৰ নিয়মসমূহ মানি চলা নাই। বিশেষকৈ আগমন আৰু প্ৰস্থান সময় সঠিকভাৱে লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত। এই প্ৰসংগত সকলো শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলক তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আদেশ দিয়া হৈছে। 1 নম্বৰ হ'ল আগমন আৰু উপস্থিতি। আগমন আৰু উপস্থিতি। সকলো শিক্ষক আৰু কৰ্মচাৰী অৱশ্যই পুৱা 9 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত হ'ব লাগিব। উপস্থিতি শিক্ষা সেতু পৰ্টেলত অৱশ্যই 9:10 বজাৰ ভিতৰত লিপিবদ্ধ কৰিব লাগিব। প্ৰস্থানৰ সময় আৰু ৰেকৰ্ড। বিদ্যালয়ৰ চৰকাৰী সময় শনিবাৰ বাদে পুৱা 9 বজাৰ পৰা বিয়লি 3:25 সেয়েহে সকলো কৰ্মচাৰীয়ে 3:25 বজালৈ বিদ্যালয়ত থাকিব লাগিব আৰু প্ৰস্থান সময় পৰ্টেলত লিপিবদ্ধ কৰিব লাগিব। প্ৰস্থান সময় লিপিবদ্ধ নকৰিলে আগতীয়া বিদ্যালয় এৰি যোৱা বুলি ধৰা হ'ব। কেজুৱেল লিভ। কেজুৱেল লিভ বা নৈমিত্তিক ছুটি লোৱাৰ ক্ষেত্ৰত কেৱল শিক্ষা সেতু পৰ্টেলত আবেদন আপলোড কৰিলে ছুটি অনুমোদিত বুলি গণ্য কৰা নহ'ব। প্ৰধান শিক্ষক বা মুখ্য শিক্ষকৰ অনুমোদনৰ পিছতহে ছুটি অনুমোদিত বুলি গণ্য হ'ব। অশিক্ষক কৰ্মচাৰীৰ গতি প্ৰকৃতি। যদি কোনো অশিক্ষক কৰ্মচাৰী কাৰ্যালয় বা কোষাগাৰ সংক্ৰান্ত কামত বিদ্যালয়ৰ সময়ত বাহিৰলৈ যাব লাগে, তেন্তে তেওঁলোকে কেৱল প্ৰধান শিক্ষক মুখ্য শিক্ষকৰ আগতীয়াকৈ অনুমতি লৈহে যাব পাৰিব। শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে সকলো কৰ্মচাৰীৰ উপস্থিতি এই কাৰ্যালয়ৰ পৰা ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰা হ'ব। যদি কোনো বিজুতি বা ভুল ধৰা পৰে, তেন্তে সংশ্লিষ্ট কৰ্মচাৰীলৈ শোকজ নোটিছ জাৰি কৰা হ'ব। উত্তৰ সন্তোষজনক নহ'লে বিদ্যমান নিয়ম অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সকলো প্ৰধান শিক্ষক মুখ্য শিক্ষকৰ ওপৰত উক্ত নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰোৱাটো দায়িত্ব দিয়া হৈছে। যিকোনো ধৰণৰ ত্ৰুটি গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিয়ন্ত্ৰণ আৰু প্ৰয়োগত কোনো ত্ৰুটি ঘটিলে সংশ্লিষ্ট প্ৰধান শিক্ষক মুখ্য শিক্ষক দায়বদ্ধ হ'ব। এই আদেশ তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ বাবে জাৰি কৰা হৈছে। AES বা নগাঁও জিলাৰ যিজন বিদ্যালয় পৰিদৰ্শক আছে, মৃদুল কৃষ্ণ নাথ, তেখেতৰ ফালৰ পৰা ওলাইছে এই নটিছখন। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।